সাংসদ বদৰুদ্দিন আজমলৰ মুখত অসমৰ প্ৰসংগ, ধুবুৰীৰ প্ৰসংগ, ধুবুৰীৰ ৰাইজৰ প্ৰসংগ, অসমৰ বিভিন্ন সমস্যাৰ বিষয়ে পাৰ্লিয়ামেণ্টত প্ৰথম ভাষণতে উপস্থাপন কৰিলে। আৰু বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই যি ভাষণ প্ৰদান কৰিলে, তেখেতৰ মুখত এবাৰো না ধুবুৰীৰ প্ৰসংগটো আহিল, না ৰাইজৰ প্ৰসংগ আহিল। মই বদৰুদ্দিন আজমলৰ সমৰ্থক নহয়, সাংসদ ৰকিবুল হুছেইনৰো সমৰ্থক নহয়। ৰাজ্যত যেহেতু উচ্ছেদ অভিযান চলি আছে আৰু তাৰ মাজতে কিছু কথা আমি সামাজিক মাধ্যমত উপস্থাপন কৰিছোঁ। সাংসদ ৰকিবুল হুছেইনৰ কিছু কুকীৰ্তি আমি ইতিমধ্যে আপোনালোকৰ মাজত লৈ আহিছোঁ। যি ৰকিবুল হুছেইনৰ এই কুকীৰ্তিত মানুহ অতিষ্ঠ হৈছে। বেছিদিন নহয়, সাংসদ হোৱাৰ কেইদিন হ'ল, ইমানতেই মানুহ অতিষ্ঠ হৈ ৰকিবুল হুছেইনক বিভিন্ন গালি গালাজ কৰিবলৈ আৰম্ভ কৰিছে। প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল সাংসদ থকা অৱস্থাত মানুহ বিক্ষোভ হৈ ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটদান কৰি তেখেতক জয়লাভ কৰাই আনিছে। আৰু সেই সাংসদজনৰ জ্ঞানৰ নমুনা আপোনালোক সকলোৱে গম পায়, সকলোৱে জানে। তাৰ কিছু আভাস আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। বদৰুদ্দিন আজমল যেতিয়া প্ৰথম সাংসদ হৈছিল, সেই সময়ত পাৰ্লিয়ামেণ্টত দিয়া প্ৰথম ভাষণ আৰু আজিৰ অৰ্থাৎ বৰ্তমানৰ যিজন সাংসদ, সেই সাংসদজনৰ পাৰ্লিয়ামেণ্টত প্ৰথম ভাষণৰ মাজত আকাশ পাতাল পাৰ্থক্য আৰু জ্ঞানৰ নমুনা আপোনালোক সকলোৱে ইতিমধ্যে দেখিছে আৰু জানে। তথাপিও মই আপোনালোকৰ মাজতে এই ভিডিঅ'টো আগবঢ়াইছোঁ। आई एम बिलोंग फ्रॉम आसाम और धुबड़ी जो आसाम का सबसे ज़्यादा निगलेक्टेड एरिया है, ऐसा एरिया है सर कि जहां मैंने जब एमएलए में बना तो मैंने फर्स्ट क्वेश्चन जब दिया कि मेरे एरिया में कितनी गवर्नमेंट की गाड़ियां चलती है, तो आज 21st सेंचुरी में कहते हुए लज्जा आती है कि जवाब ये मिला कि उस एरिया में गाड़ी चलने का लायक कोई रास्ता ही नहीं है। गरीब अगर आगे नहीं बढ़ेगा, गांधी जी के कहने हिसाब से गांव के लोग अगर आगे नहीं बढ़ेंगे तो इस देश की तरक्की कैसे होगी। हमारे आसाम का सबसे बड़ा मसला चेयरमैन साहब फ्लड और इरोशन है। पूरा ब्रह्मपुत्र नदी ये हमारे आसाम के लिए देव बन चुका है, एक भूत की शक्ल इख्तियार कर चुका है। मेरा डिमांड है कि अगर वांग नदी चाइना में इसको प्रोटेक्ट करके चाइना गवर्नमेंट इसको बेहतर इस्तेमाल के लिए काम कर सकती है, वाई नॉट ब्रह्मपुत्र। जो हिंदुस्तान में उत्पत्ति हुआ ऐसा वाला एक खेल के बारे में बोलना चाहते हैं। वो खेल का नाम है कैरम। बहुत लोग हंसते हैं कैरम के लिए, लेकिन आज कैरम का चर्चा होने का बाद हम लोग का जो गरीब लड़का है, जो गांव में अच्छा करके कैरम खेलता है, वो लोग भी थोड़ा अच्छा करके खेल के घर चलने का एक माहौल बनाने का एक अवसर मिलेगा। क्योंकि हम लोग बहुत नहीं जानते हैं कि कैरम खेलने का बाद नौकरी मिलते हैं। সাংসদ বদৰুদ্দিন আজমলৰ মুখত অসমৰ প্ৰসংগ, ধুবুৰীৰ প্ৰসংগ, ধুবুৰীৰ ৰাইজৰ প্ৰসংগ, অসমৰ বিভিন্ন সমস্যাৰ বিষয়ে, ধুবুৰীৰ বিভিন্ন সমস্যাৰ বিষয়ে, মানুহৰ সমস্যাৰ বিষয়ে পাৰ্লিয়ামেণ্টত প্ৰথম ভাষণতে উপস্থাপন কৰিলে। পাৰ্লিয়ামেণ্টত যিমান সময় তেখেত ভাষণ দিলে, অকল ধুবুৰী অসম, ধুবুৰী অসম, ধুবুৰী অসম লৈয়ে তেওঁ ভাষণ সমাপ্ত কৰিলে। আৰু বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই যি ভাষণ প্ৰদান কৰিলে, সেয়া আপোনালোক সকলোৱে শুনিলে। তথাপি মই ক'ব বিচাৰিছোঁ যে তেখেতৰ মুখত এবাৰো না ধুবুৰীৰ প্ৰসংগটো আহিল, না ৰাইজৰ প্ৰসংগ আহিল, না অসমৰ কোনো সমস্যাৰ প্ৰসংগ তেখেতৰ মুখত উত্থাপন হ'ল। এয়া হৈছে আমাৰ সাংসদৰ পাৰ্থক্য। মই বদৰুদ্দিন আজমলৰ সমৰ্থক নহয়, সাংসদ ৰকিবুল হুছেইনৰো সমৰ্থক নহয়। মই কোনো দলীয় মানুহ নহয়, মই এজন নিৰপেক্ষ সাধাৰণ মানুহ। গতিকে সাধাৰণ মানুহ হৈ মই এই কথাটো উপস্থাপন কৰিব বিচাৰিছোঁ যে সাংসদ যেতিয়া এজন নিৰ্বাচিত হৈ পাৰ্লিয়ামেণ্টত ভাষণ দিবলৈ সুযোগ পায়, তেতিয়া সেই সময়ত তেখেত যিটো সমষ্টিৰ পৰা নিৰ্বাচিত হৈ সংসদৰ ভৱনত পাইছে, সেই মানুহখিনিক আচলতে ধন্যবাদ জ্ঞাপন কৰি সেই মানুহৰ সমস্যা উপস্থাপন কৰিবলৈ চেষ্টা কৰা উচিত। সেই মানুহৰ কি সমস্যা, অসমৰ কি সমস্যা, বা সেই সমষ্টিবাসীৰ কি সমস্যা, সকলো সমস্যা উপস্থাপন কৰিলেহে প্ৰকৃত সাংসদ বুলি আমি গণ্য কৰিব পাৰোঁ। কিয়নো সাংসদ এইকাৰণে নিৰ্বাচিত কৰা হয় যাতে সেই অঞ্চলৰ, সেই সমষ্টিৰ যিমান প্ৰয়োজনীয় বুলি আমি ভাবোঁ প্ৰয়োজনীয় সমস্যা, সেই সমস্যাসমূহ কেন্দ্ৰীয় চৰকাৰৰ আগত উপস্থাপন কৰিব পাৰে আৰু সেই কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপৰ মাধ্যমত সেই সমস্যাসমূহ সমাধান কৰি জনগণৰ মাজত এটা শান্তি শৃংখলা বজাই ৰখাৰ সহায় কৰিব পাৰে। কিন্তু তেনে পৰিপ্ৰেক্ষিতত আমি দেখা পালোঁ কি সাংসদ বদৰুদ্দিন আজমলৰ মুখত সমস্যাৰ প্ৰসংগ, ধুবুৰীৰ সমস্যাৰ প্ৰসংগ, কিন্তু ৰকিবুল হুছেইনৰ মুখত কেৰম খেলৰ প্ৰসংগ। আপোনালোকে বিবেচনা কৰক। ভিডিঅ'টো যদি ভাল লাগে সকলোৱে আগলৈ শ্বেয়াৰ কৰি দিয়ক, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। সকলোকে ধন্যবাদ জনাইছোঁ।